আমার জগন্নাথ সমষ্টিত আমার বিন্যাকান্দি সমষ্টিত এইবার আমি দেখিছোঁ আমার গোটেই জিলাখনতেই আমার ডিস্ট্রিক্ট কমিটির মুখ্য ভূমিকাধারী যিসকল বিষয়ববী আছে বা আমার ব্লক কমিটিসমূহৰ বহুত মুখ্য যিসকল বিষয়ববীয়া পঞ্চায়তৰো আছে বহুত তেনেকুৱা বহুত বিষয়ববী এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে যাৰ কাৰণে আমি অকণ অসুবিধা পাইছোঁ আমি আমাৰ নিৰ্বাচন পৰিচালনা কৰিবৰ কাৰণে স্থানত সেই ব্যক্তিসকলক আজি আমি পোৱা নাই যাৰ কাৰণে আমি অসুবিধা পাইছোঁ আৰু সেই অসুবিধাটো অনুধাৱন কৰি আমাৰ চেণ্ট্ৰেল কমিটিৰ যেহেতু তেখেত আমাৰ এই ডিষ্ট্ৰিক্টৰ ইনচাৰ্জ আমি তেখেতক কৰ্ণগোচৰ কৰিছোঁ তেখেতে বস্তুটো উপলব্ধি কৰি খৰকটীয়াকৈ আজিৰ দিনটোত তেখেতে এটা সিদ্ধান্তত উপনীত আহিবৰ কাৰণে আমাক লৈ মিলিত হৈছে আমি ইয়াত আলোচনা কৰিছোঁ আলোচনাৰ পিছত আমাৰ এটাই সিদ্ধান্ত হৈছে যে আমি এখন সুপাৰভাইজিং কমিটি গঠন কৰি আমাৰ যিসকল বিষয়ববীয়াই এইবাৰ নিৰ্বাচনত প্ৰত্যক্ষভাৱে প্ৰাৰ্থিত্ব আগবঢ়াই ব্যস্ত হৈ গৈছে তেখেতসকলৰ সেই ব্যস্ততাৰ কাৰণে যিখিনি অসুবিধা আমি পাইছোঁ সেই অসুবিধাখিনি যাতে আমাৰ সুপাৰভাইজিং কমিটিয়ে এই পঞ্চায়ত নিৰ্বাচন চলাকালীন অৱস্থাত যাতে কামখিনি সুচাৰুৰূপে লৈ যাব পাৰে সকলোকে সমিলৰ মাজত ৰাখি আৰু মসৃণভাৱে তাৰ কাৰণে এখন কমিটি সৰ্বসন্মতিক্ৰমে বনাই দিয়া হৈছে তাত মোক ৰখা হৈছে যে কনভেনৰ হিচাপে মোৰ লগত আছে হাজী আব্দুল মন্নান তেখেত ইতিমধ্যে ষ্টিয়াৰিং কমিটিৰ মুখ্য ভূমিকাত আছে লগতে আৰিফুদ্দিন আমাৰ যোগীজান ব্লকৰ তেখেত সভাপতি আৰু লগতে ষ্টিয়াৰিং কমিটিৰ এজন সন্মানীয় সদস্য বিলাল উদ্দিন আছিল ষ্টিয়াৰিং কমিটিৰ তেখেত সদস্য আৰু লগতে চেণ্ট্ৰেল কমিটিৰ ইউথৰ সাধাৰণ সম্পাদক আমাৰ সৈফুল ইছলাম ডাঙৰীয়া তেখেত বিনাকান্দি ব্লকৰ সভাপতি আৰু আমাৰ আব্দুল সালাম সাহাব যিজন ব্লক প্ৰেচিডেণ্ট মুৰাজাৰ তেখেত নিজেই নিৰ্বাচনত প্ৰত্যক্ষভাৱে ইনভলভ হোৱাৰ কাৰণে আমি তেখেতৰ সেৱাটো নাপাম বুলি ভাবি তাৰ পৰা আমি শহীদুল ইছলাম মুখ্য উপদেষ্টা মুৰাজাৰ ব্লকৰ তেখেতক আমি লৈ এই ছজনীয়া এখন কমিটি গঠন কৰিছোঁ আৰু এই কমিটিখনে এই বাকী সময়ছোৱাত নিৰ্বাচনৰ দিনলৈকে আমাৰ কাম কাজবিলাক সুপাৰভাইজ কৰিব আমাৰ কাম কৰা মানুহ নিজৰ নিজৰ ঠাইত আছে আমাৰ পঞ্চায়ত কমিটি ব্লক কমিটি সমূহ আছে ডিষ্ট্ৰিক্ট কমিটিও আছে সবে কাম কৰি আছে এই সবৰ কামৰ মাজত সমন্বয় কোঅৰ্ডিনেশ্যন বজাই চলিবৰ কাৰণে আমি এইখন সুপাৰভাইজিং কমিটি গঠন কৰিছোঁ আমি মাজে সময়ে বহিব লাগিব এজ এণ্ড হুৱেন নেচেচাৰী আমি বহিব লাগিব তেতিয়া সেই মিটিংখন মই মাতিম আৰু আশা ৰাখিছোঁ আগন্তুক দিনত এই কমিটিয়ে খুব ভাল ফলাফল দেখুৱাই যাব আৰু সকলোকে ঐক্যমত্যৰ ভিত্তিত ৰাখি এই কমিটিয়ে কাম কৰাই যাব বুলি মই আশা ৰাখিছোঁ আৰু ইতিমধ্যে আজিৰ পৰা আমাৰ বিধায়ক মহোদয়ৰ এলানি কাৰ্যসূচী আৰম্ভ হৈছে তেখেতে আজি কৰয়নিত অফিচ উদ্বোধন কৰিব আমাৰ কৰয়নি পঞ্চায়তৰ আৰু লগতে মুৰাজাৰত কৰিব তাৰপিছত ৰহমত নগৰ তাৰপিছত চৌধুৰী বজাৰত কৰিব কাইলৈ তেখেতৰ এলানি কাৰ্যসূচী আছে আজিৰ পৰা প্ৰায় 4 তাৰিখলৈকে তেখেতে আমাৰ সমষ্টিত আৰু লগতে হুজাই ডিষ্ট্ৰিক্টৰ অন্যান্য ঠাইতো তেখেতৰ নিৰ্বাচনী এই কেম্পেইন চলাই যাব